ডোবতলা ৰাক্ষসনী গাঁৱত টু লেন কেয়াৰ প্ৰাইভেট লিমিটেড কোম্পানীৰ তৰফৰ পৰা ইয়াতে আমি এটা হেল্থ কনচেপ্টত কাম কৰি আছোঁ। এই হেল্থ কনচেপ্টত আমি আমাৰ বিহু পাইক নামৰ দাদাজনক কেইদিনমান আগতে কিছুমান প্ৰডাক্ট দিছিলোঁ। সেই প্ৰডাক্টখিনি খাই আমাৰ দাদাজনে কিমান উপকাৰ পাইছে বা কি হৈছে সেই কথাখিনি আমি অলপ শ্বেয়াৰ কৰিম। তো দাদা, আপোনাৰ নামটো কি আছিল? বিহু পাইকাৰ এই আপোনাৰ গাঁওখনৰ নাম ৰাইগছনি পাৰ্ট 2। তো আপোনাক মই ঔষধখিনি দিছিলোঁ, কিহৰ কাৰণে দিছিলোঁ? এইটো গেছৰ কাৰণে, গেষ্ট্ৰিকৰ কাৰণে দিছোঁ। যেতিয়া আপুনি ঔষধখিনি ল'লে তেতিয়া আপোনাৰ অনুভৱটো কেনেকুৱা আছিল আৰু কি ভাৱ আছিল, কি বেমাৰটো কেনেকুৱা আছিল? গেছ মানে বুক জ্বলা আছিল, পেট ফিটি গৈছিল। এটা বহুত আৰাম পাইছোঁ আৰু এতিয়া আৰু সেইবিলাক সমস্যা নাই। এতিয়া এইবিলাক সমস্যা মানে নাই। কেইদিন খোৱাৰ পিছত কেইদিন খাইছে আপুনি? কমছে আৰু 2 দিন খাওয়ার পিছত কমছে আর কি। 2 দিন খাওয়ার পিছত কমছে। কি ওষুধ খাইছে আপুনি? এই দুটা ওষুধে খাইছে? এটা দুইটা ওষুধ। এই দুটা ওষুধ খাই আপোনাৰ যেটা বুকুৰ জ্বলা পৰা, পেট জ্বলা পৰা ভাল পাইছে হয়নে? এইটা আমাৰ কিমান দিনৰ আগৰ পৰা আছিল এইটা বেমাৰ? এইটা বহুত দিনৰ পৰা। কিমান বছৰ হ'ল? কমসে কম 10 বছৰমান আছিল। 10 বছৰ আগৰ পৰা আছিল। তো আপুনি 2 দিন খাই ভাল পাইছে না? 2 দিন খাই ভাল পাইছে। এতিয়া আপুনি কি ক'ব বিচাৰে? যেখিনি ঔষধ যদি বেলেগে খায় বা বেলেগ মানুহে ব্যৱহাৰ কৰে ভাল পাবনে নাই? ভাল পাব লাগে। এটা মানে পুরা ইউজ কৰিলোঁ ভাল কৰি মই পিছতহে। ঠিক আছে, তো ধন্যবাদ আপুনি আমাৰ লগত এইখিনি সময় দিয়াৰ কাৰণে।